जय नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कर्नार आशा करूँ सकलो भाले आछे सो निश्चय अपनी रिजाल्टर कारण वेट करि आछे हय असम पुलिस एवीयूबी एपीआर और कन्स्टेबल लेवलर जिमान पोस्ट आछिले ग्रेड 4 पोस्ट हक बा कुकमेन बार्बर सफाई कर्मचारी एभ्रिथिंग जिमान पोस्ट आछिले सकलोखिनि पोस्टर रिजाल्ट दिबलगिया आछे और निश्चय बहुत जल्दी दिबो आपुनार जोआबार जोनटो मैं भिडिओ दिसिलो ठीक आछे हेइटो भिडिओत मैं आपनाक কৈ दिसिलो जे आपुनार रिजाल्टটো निश्चय जुलाई माहत दिबो और किय दिबो हेइटो रिजनो কৈছিলো और हेइटो रिजनत मैं आपनाक मेंशन কৰিছিলো जे साइट अंडर अपडेशन एतिया साइट तो अपडेट हो आछे बिकज जोनटो जेतिया आपुन चेक करिब रिजाल्ट पोर्टলত गई पेला तात देखाबो जे साइट अंडर मेंटेनेंस और अपडेशन माने मेंटेनेंसत गई आछे साइट और साइट केतिया मेंटेनेंस जाय जेतिया किबा एटा बस्तु अपलोड करिब लगिया है निश्चय वैकेंसी तो आहिब लगिया एतिया एकु नाइ सो रिजाल्ट अपलोड करिब लगिया होइसिले सागे सो সেই কাৰণে हेतु साइट तो आपन एतिया अपडेट হৈ आছিলে কিন্তু বহুতখিনি লৰা ছোৱালীয়ে মোক কমেন্ট সেকশনত কলে যে স্যাৰ নহয় হেতু বহুত দিন আগৰ পৰাই তেনেকুৱা আছে আৰু বহুত দিন আগৰ পৰা এনেকুৱা দেখাই আছে যে আপোনাৰ যোনটো साइट আছে हेतु अंडर अपडेशन আছে হয় তেনেকুৱা হ'ব পাৰে বিকজ যেতিয়া ৰিজাল্টখিনি আপোনাৰ আপলোড কৰিব লগিয়া হয় যেতিয়া আমাৰ ৰিজাল্ট ৰিলেটেড প্ৰসেস চলি থাকে হেতু সময়ত সাইট নিশ্চয় টেকনিক্যাল যোনটো আপোনাৰ ডিপাৰ্টমেন্ট আছে হেতুৱে সাইটটো अंडर আপডেশনে থৈ দিয়ে বিকজ যেতিয়া সকলোখিনি আপডেট হৈ যাব হে তাৰ পিছতে আপুনি নিশ্চয় যোনটো আপোনাৰ ফাইনাল ৰিজাল্ট হয় হেতু আপুনি গম পাব যে আমি ইমান তাৰিখে আমাৰ ৰিজাল্ট পাম আৰু এইটো আমাৰ ৰিজাল্ট ঠিক আছে এনেকৈ আপুনি গম পায় এতিয়া মই আপোনাৰ লগত এটা কথা আগতে কৈছিলো যে আপোনাৰ যোনটো ৰিজাল্ট আছে হেতু জুলাই মাহত দিয়া চান্সেসটো বহুত বেছি জুন মাহত নিদিয়ে হেতু আকৌ এবাৰ মই ৰিপিট কৰি আছো যে জুলাই মাহত দিয়া চান্সেসটো বহুত বেছি আৰু নিশ্চয় দিব বিকজ ইমান লেট নকৰে সকলো বহুত লৰা ছোৱালীৰ মনত এতিয়া ভয় সোমাই আছে যে স্যাৰ নহয় আপুনি যোনটো কৈছিলে জুলাই মাহত ৰিজাল্ট দিব বুলি হেতু এতিয়া স্যাৰ জুলাই মাহত নিদিয়ে সাকে যেহেতু 15 আগষ্ট আহিব লগিয়া আছে সো 15 আগষ্টতে ৰিজাল্ট দিব সাকে এনেকুৱা বহুতে ভাবি আছে কিন্তু ভাইটি ভন্টি যোনে এতিয়া ভিডিও চাই আছে মই তোমালোকৰ দুটা কথা बहुत क्लियर कर দিব বিচাৰো যে তোমাৰ যোনটো ৰিজাল্ট আছে হেতু ৰিজাল্ট ডিপেন্ড নকৰে যে 15 আগষ্টত আগত ৰিজাল্ট দিব নে পিছত ৰিজাল্ট দিব এটো ডিপেন্ড কৰে যে কেতিয়া ৰিজাল্ট প্ৰসেসটো কমপ্লিট হৈ যাব আৰু নিশ্চয় তোমাৰ এক্সাম মে মাহতে হৈ গৈছিলে সৰি একচুয়ালি তোমাৰ ৰিজাল্ট যোনটো প্ৰসেস আছে হেতু একচুয়ালি 2 মাহ আগবাড়ি গৈছে হয়নে জুনত ৰিজাল্ট দিবলগিয়া আছিল জুনত নিদিলে নিশ্চয় জুলাই মাহত দিব হিতে 3 মাহ ভিতৰত সময় পাই গৈছে এতিয়া 3 মাহতকে বেছি সময় নালাগে যিমান মই জানো 3 মাহতকে বেছি সময় নালাগে 3 মান্থ ইজ মোর দেন সাফিশিয়েন্ট তোমাৰ ৰিজাল্ট নিশ্চয় এইটো যোনটো জুলাই মাহত আহা চান্সেসটো বহুত বেছি আৰু নিশ্চয় আহিব ঠিক আছে যিমান মোক লাগে আহিব ইন কেস যদি তেনেকুৱা হৈ যায় যে আনএভয়েডেবল সার্কামস্টেন্সেস কিবা এটা ওলাই আহে নহয় তেনেকুৱা কিবা এডমিনিষ্ট্ৰেটিভ ৰিজন যোৱাবাৰ যোনটো হৈছিল এক্সাম যোনটো পোষ্টপন হৈছিল তোমালোকৰ তেনেকুৱাই কিবা এটা যদি হৈ যায় হেতু একো ক'ব নোৱাৰে দ্যাট ইজ হেতু কোনেও ক'ব নোৱাৰে যে আগত কি হ'ব কিন্তু আমি যোনটো এক্সপেক্ট কৰিব পাৰো হেতু এক্সপেক্টেশন আমাৰ ইমানে হ'ব লাগে যে আমি ৰিজাল্টটো নিশ্চয় এই জুলাই মাহত পাম আৰু ৰিজাল্টটো কেনেকৈ পাম আমি ৰিজাল্টটো এনেকৈ পাম যেনেকৈ আমি কষ্ট কৰিছিলো নিশ্চয় তোমালোকে বহুত ভালকৈ কষ্ট কৰিছা তোমালোকে নিজৰ 100% দিছা তো ৰিজাল্ট নিশ্চয় তোমালোকৰ কাৰণে বিহাফতে আহিব ৰিজাল্ট নিশ্চয় ভাল এটা ৰিজাল্ট আহিব সো ইমান ভয় কৰি একো লাভ নাই তোমালোকে নিজৰ ওপৰত ভৰসা ৰাখা আৰু ওয়েট কৰি থাকা যে ৰিজাল্ট যেতিয়া আহিব নিশ্চয় মই যিমান কষ্ট কৰিছো হেতু কষ্টৰ মই উচিত ফল পাম হয়নে সো দ্যাট শুড বি ইয়োর এপ্রোচ তোমালোকৰ এপ্রোচ হেতু হ'ব লাগে ঠিক আছে এতিয়া আমি দুটামান ডিসকাশন কৰো আজি তোমালোকৰ ব্যাকগ্ৰাউন্ড অলপ বেলেগ দেখিবা কারেক্ট এতিয়া আমাৰ তেনেকুৱা প্লেন ব্যাকগ্ৰাউন্ড নাই মই ৰুমত নাই একচুয়ালি মই ডিউটিত আছো সো ডিউটিত হওতে মই তোমালোকৰ কাৰণে ভিডিও বনোৱাটো বহুত ইম্পৰ্টেন্ট বিকজ বহুত দিনৰ পৰা মই ভিডিও দিয়া নাই এবাউট 10 to 15 ডেজ হৈ গৈছে সাগে হয়নে সো ভিডিও দিয়া নাই বিকজ মই তোমালোকক ভিডিও তেতিয়াই দিবলৈ বিচাৰি আছো যেতিয়া মোৰ লগত 100% সিউৰিটি হৈ যাব যে এইটো টপিকৰ বিষয়ে যেতিয়া মই ভিডিও বনাম নিশ্চয় হেতু বস্তু হ'ব পাছত কথাটো বুজিছা মই তোমালোকক ফেক ভিডিও দিবলগিয়া একো নাই ওকে সো এতিয়া তোমালোকৰ লগত মই কাট অফ ডিসকাশন কৰো এন্ড সিরিয়াস কাট অফ ডিসকাশন হ'ব ঠিক আছে মই এটা এভারেজ তোমালোকক কৈ দিম আগতো মই ভিডিওত কৈ দিছো যোনটো যোৱাবাৰ মই ভিডিও দিছিলো যোৱাবাৰ মানে 2 সপ্তাহ আগত যোনটো ভিডিও দিছিলো হেইটো ভিডিওত একচুয়ালি মই তোমালোকক এটা আইডিয়া দিছো যে ইমান নম্বৰ ভিতৰত যদি নম্বৰ আছে নিশ্চয় নাম আহা চান্সেসটো বহুত বেছি এতিয়া এইটো ভিডিওত মই তোমালোকক জাস্ট এটা আইডিয়া দিম যোনটো আইডিয়া পৰা তোমালোকে গম পাবা যে আমাৰ যদি ইয়াতকে বেছি নম্বৰ আছে নিশ্চয় আমাৰ নাম আহা চান্সেসটো বহুত বেছি তোমালোকক মই মোর দেন এভারেজৰ এটা সংখ্যা দিম এতিয়া মোর দেন এভারেজ মানে কি ধৰা তোমালোকৰ ৰিজাল্ট জাস্ট এটা ৰাউন্ড ফিগাৰ আমি লৈলো ধৰা 50 কাট অফ মাৰিছিলে এইটো কাট অফ মাৰা নাই দে মই কাট অফটো কোৱা নাই জাস্ট এটা এক্সাম্পল দিছো এটা উদাহৰণ হয় সো এইটো তুমি প্ৰ্যাকটিক্যালি ইউজ নকৰিবা আকৌ যে সাৰে 50 কৈছে সো কাট অফ 50 এ গৈছিল সাকে 50 কাট অফ যোৱা নাই জাস্ট তোমালোকে এটা আইডিয়া দিছো যে যদি কাট অফ আগত 50 গৈছিলে ভাইবাৰ কাৰণে তাতকে এবাউট
7 to 8% নম্বৰ বহাই ল'বা এতিয়া 50 নম্বৰৰ 7% কিমান হ'ব ইট উইল বি এবাউট তোমাৰ ধৰা 3/4 নম্বৰ হ'ব হয়নে 3/4 নম্বৰ 7% হ'ব 50ৰ তেনেকৈ যদি কাট অফ তোমালোকৰ ধৰা 67 পৰা 67 গৈছে বা 65 গৈছে ভাইবাত বা 60 গৈছে তাতকে তোমালোকে 7 to 8% লৈ ল'বা যিকোনো ডিষ্ট্ৰিক্টত আছে তোমালোকে বা যোনটো কাষ্টৰ পৰা তুমি বিলং কৰা যদি তুমি OBC MOBC SC ST ওকে টি ট্ৰাইব তোমালোকে যিকোনো কাষ্টত বিলং কৰা যদি তোমালোকৰ যোনটো কাট অফ মাৰিছে তাতকে তোমালোকে 7 to 8% হেইটো কাট অফ সংখ্যাৰ যদি তোমালোকৰ কাট অফ 50 আছিল তাতকে 50ৰ 7% মই আগত ক'লো 50ৰ 7% কিমান 3 বা 4 হ'ব সো 3 বা 4 যোগ কৰি ল'বা 53 তোমালোকৰ কাট অফ হৈ যাব তেনেকৈ তোমালোকে এটা সংখ্যা বনাই লোৱা আৰু হেইটো সংখ্যা যোনটো মই তোমালোকক কৈছো সেইটো মোৰ দেন এভাৰেজ হ'ব কথাটো বুজিছা হেইটোতকে কমে কাট অফ যাব 100% সিওর তাতকে বেছি কাট অফ নাযায় যদি তোমালোকৰ ভাইবাত কাট অফ ধৰা ভাইবাৰ কাৰণে যদি 70 আহিছিলে কাট অফ ধৰা জাস্ট এটা ৰাউন্ড ফিগাৰ লৈ লও আকৌ এবাৰ 60 আহিছিলে কাট অফ 60 5% কিমান হ'ব ও সৰি 7% কিমান হ'ব 60 এবাউট 4 and 5 মাৰ্ক 4 পৰা 5 নম্বৰ হ'ব 60 7% হয়নে সো 4 পৰা 5 নম্বৰ তাৰ লগত যোগ কৰি লোৱা 60 লগত কিমান হ'ব 60 লগত 4 বা 5 নম্বৰ যোগ কৰিলে 64 নহলে 65 হ'ব হেইটো তোমালোকৰ কাট অফ হৈ যাব এটা আইডিয়া কৈছো তোমালোকক ঠিক আছে হেই হিচাপত তোমালোকে চাই লোৱা ইউবিৰ কাট অফ কিমান আছিল এভিৰ কাট অফ কিমান আছিল ওকে হেই হিচাপত তোমালোকে যোগ কৰি লোৱা যোগ কৰি পেলাই নিজে এটা এক্সপেক্টেড কাট অফটো উলাই লোৱা ওকে ডিপেন্ড কিয় কৰি আছে যে এইটো সাৰে ভিডিও যোনটো দিব হেইটো ভিডিওৰ হিচাপতে আমাৰ কাট অফ হ'ব পাৰে নহয় এতিয়া আমিও যেতিয়া তোমালোকৰ কাৰণে কিবা এটা কাট অফ ডিসকাশন কৰো আমি কি বস্তু চাও কোৱাচোন আমি চাও যে তোমালোকৰ ৰেসপন্স কেনেকুৱা তোমালোকে নম্বৰ কিমান পাইছা তোমালোকে কমেন্ট কেনেকুৱা কৰিছা আগত কাট অফ কেনেকৈ মাৰিছে এইবাৰ ক্যান্ডিডেট কিমান এইবাৰ পোষ্ট কিমান হেই হিচাপতে আমি তোমালোকৰ কাট অফ ডিসকাশন ভিডিও বনাও হেই হিচাপতে তোমালোকৰ লগত আমি কাট অফ প্ৰস্তুত কৰো বা তোমালোকক কও যে হয় এইটো কাট অফ যাব পাৰে হেইটো কথা তোমালোকে নিজেও কৰিব পাৰে কাৰেক্ট তোমালোকে কিয় ডিপেন্ড কৰি আছে স্যাৰ সাৰে যোনটো কাট অফ কব হেইটো কাট অফে আমি মানিম বা সাৰৰ ভিডিও কাৰণে ওয়েট কৰিম যেতিয়া সাৰৰ ভিডিও আহিব হেইটো সময়ত আমি এইটো কাট অফটো মানি লম ঠিক আছে হেইটো বহুত লৰাছলে মই দেখিছো যে তোমালোকে মোক কমেন্ট কৰি থাকা স্যাৰ আপুনি ভিডিও কেতিয়া দিব স্যাৰ কিবা এটা কাট অফ ৰিলেটেড ভিডিও দিওক নিশ্চয় তোমালোকক কাট অফ ৰিলেটেড ভিডিও পাবা কিন্তু হেইটো যোনটো ডাউট আছে তোমালোকৰ কাট অফ কিমান যাব মই তোমালোকক প্ৰসেসে শিকাই দিলো কাট অফ কেনেকৈ উলাব লাগে তোমালোকে কি কৰিবা যোনটো যোৱাবাৰ কাট অফ গৈছে যোৱাবাৰ মানে ভাইবাৰ কাট অফ যোনটো আছিল তাতকে 7 পৰা 8% নম্বৰ লৈ লবা হেতু কাট অফৰ পৰা তাক যোগ কৰি লবা ভাইবাৰ কাট অফৰ লগত তাৰ লগত যি সংখ্যা উলাব হেতু সংখ্যা তোমালোকৰ হাইয়েস্ট কাট অফ যাব পাৰে তাতকে বেছি যোৱা প্ৰবাবিলিটি বহুত বেছি কম ঠিক আছে না যায়ও তাতকে বেছি সো তাৰ ভিতৰত যদি তোমালোকৰ নম্বৰ আছে নিশ্চয় নাম আহিব যিকোনো কাষ্ট হক যিকোনো ডিস্ট্ৰিক্ট হক ঠিক আছে নিজৰ ডিস্ট্ৰিক্টৰ হিচাপত নিজৰ কাষ্টৰ হিচাপত যোনটো ভাইবাৰ কাৰণে কাট অফ গৈছিলে তাৰ 7 to 8% লৈ পেলাই যোগ কৰি পেলাই উলাই লোৱা প্ৰসেসটো বুজি পালা মই শিকালো সো হেই হিচাপত তোমালোকে নিজৰ কাট অফটো উলাব পাৰিবা এটা ডিপেন্ড কৰিব লগা কাৰো লগত একো নহয় তোমালোকৰ ঠিক আছে সো নিশ্চয় এইটো ভিডিও তোমালোকৰ কাৰণে বহুতে ইউজফুল হৈছে সাগে যদি ভিডিওটো চাই পেলাই ভাল লাগিছে কিবা এটা শিকিছা আমাৰ যোনটো আমাৰ চেনেল আছে তাৰ মেম্বাৰ হৈ যোৱা সাবস্ক্ৰাইব কৰি থবা আৰু যোনে সাবস্ক্ৰাইব কৰি থৈছে প্লিজ লাইক কৰি যাবা আৰু যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি পেলাই লাইক কৰি যাবা বাকি ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক আছে এভৰিথিং তোমালোকে কানেক্ট হৈ থাকিবা আমাৰ লগত আৰু মই আশা কৰো আমাৰ যিমান ষ্টুডেন্ট আছিল যোৱাবাৰ কোৰ্সত লোৱা বা আমাৰ লগত পঢ়া বা আমাৰ লগত কানেক্টেড হৈ থকা মেম্বাৰ বিলাক সকলোৰে ৰিজাল্ট বহুত বেছি ভাল হ'ব আৰু আশা কৰো যে তোমালোকৰ যেতিয়া ৰিজাল্ট আহিব তোমালোকে নিশ্চয় যোনটো তোমালোকে কষ্ট কৰিছিলে হেতু কষ্ট তুমি উচিত ফল পাবা বাকি আজি কানে ইমানে আছিল জয় হিন্দ জয় ভাৰত